আপুনি জানেনে মাংসপেশীৰ শক্তিৰ বাবে কোনটো পুষ্টিকৰ উপাদান অপৰিহাৰ্য? পুৰুষৰ শক্তি বৃদ্ধিৰ বাবে কোনটো শুকান ফল উপকাৰী বুলি গণ্য কৰা হয়? ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰাৰ বাবে কোনটো আয়ুৰ্বেদিক মিশ্ৰণ বিখ্যাত? এনেকুৱা ধৰণৰ আৰু কিছুমান নজনা প্ৰশ্নসমূহৰ উত্তৰ জানিবলৈ আমাৰ লগতে ভিডিঅ'টোৰ শেষলৈকে থাকিব বুলি আশা ৰাখি ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আজিৰ প্ৰথম প্ৰশ্নটো হৈছে তেজ বিশুদ্ধ কৰিবলৈ কোনটো পাত উতলাই খাব লাগে? অপশ্যনসমূহ হৈছে ক পুদিনা, খ তুলসী, ঘ নিম, ঘ ধনিয়া। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন গ নিম। তেজ বিশুদ্ধ কৰিবলৈ নিম গছৰ পাত উতলাই খাব লাগে। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। কেলছিয়ামৰ অভাৱত কেনেধৰণৰ সমস্যা হ'ব পাৰে? অপশ্যনসমূহ হৈছে ক কাহ, খ চৰ্দি, ঘ পেটৰ বিষ, ঘ গাঁঠিৰ বিষ। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ঘ গাঁঠিৰ বিষ। কেলছিয়ামৰ অভাৱত গাঁঠিৰ বিষ হ'ব পাৰে। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। গাঁঠিত কোনটো তেল গৰম কৰি মালিচৰ বাবে ব্যৱহাৰ কৰা হয়? অপশ্যনসমূহ হৈছে ক তিলৰ তেল, খ সৰিয়হৰ তেল, ঘ নাৰিকল তেল, ঘ জলপাইৰ তেল। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ক তিলৰ তেল। গাঁঠিত তিলৰ তেল গৰম কৰি মালিচৰ বাবে ব্যৱহাৰ কৰা হয়। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। কোনটো মছলাক প্ৰাকৃতিক এণ্টিবায়'টিক বুলি জনা যায়? অপশ্যনসমূহ হৈছে ক নিমখ, খ চেনি, ঘ হলুদ, ঘ ইলাচি। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন গ হলুদ বা হালধি। হালধিক প্ৰাকৃতিক এণ্টিবায়'টিক বুলিও জনা যায়। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। মৌক কিয় প্ৰাকৃতিক এণ্টিছেপ্টিক বুলি কোৱা হয়? অপশ্যনসমূহ হৈছে ক বেক্টেৰিয়া বন্ধ কৰাৰ ক্ষমতা, খ সোৱাদ ল'বলৈ, ঘ মিঠাৰ বাবে, ঘ ওজন বৃদ্ধি কৰিবলৈ। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ক বেক্টেৰিয়া বন্ধ কৰাৰ ক্ষমতা। মৌত বেক্টেৰিয়া বন্ধ কৰাৰ ক্ষমতা থকাৰ বাবে ইয়াক প্ৰাকৃতিক এণ্টিছেপ্টিক বুলি কোৱা হয়। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। কোনটো মিশ্ৰণক ডিঙিৰ সংক্ৰমণৰ বাবে প্ৰাকৃতিক এণ্টিবায়'টিক বুলি গণ্য কৰা হয়? অপশ্যনসমূহ হৈছে ক ভিনেগাৰ আৰু পানী, খ হালধি আৰু মৌ, ঘ নিমখ আৰু চেনি, ঘ ছ'ডা আৰু নিমখ। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন খ হালধি আৰু মৌ। হালধি আৰু মৌ মিশ্ৰণক ডিঙি সংক্ৰমণৰ বাবে প্ৰাকৃতিক এণ্টিবায়'টিক বুলি গণ্য কৰা হয়। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। কোনটো এণ্টিঅক্সিডেণ্ট সমৃদ্ধ ফলে ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে? অপশ্যনসমূহ হৈছে ক ব্লুবেৰী, খ কল, ঘ লিচি, ঘ আমলখি। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ক ব্লুবেৰী। ব্লুবেৰী নামৰ এণ্টিঅক্সিডেণ্ট সমৃদ্ধ ফলে ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। ৰক্ত সঞ্চালন উন্নত কৰাৰ বাবে কোনটো মছলা উপকাৰী বুলি গণ্য কৰা হয়? অপশ্যনসমূহ হৈছে ক আটা, খ নিমখ, ঘ চেনি, ঘ আদা। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ঘ আদা। ৰক্ত সঞ্চালন উন্নত কৰাৰ বাবে আদা আটাইতকৈ বেছি উপকাৰী বুলি গণ্য কৰা হয়। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। বয়সস্থ লোকৰ গাঁঠিৰ বিষ হ'লে কোনটো ব্যায়াম লঘুভাৱে কৰিব লাগে? অপশ্যনসমূহ হৈছে ক দৌৰা, খ গধুৰ ওজন, ঘ জঁপিয়াই পৰা, ঘ যোগাসন আৰু ষ্ট্ৰেচিং। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ঘ যোগাসন আৰু ষ্ট্ৰেচিং। বয়সস্থ লোকৰ গাঁঠিৰ বিষ হ'লে যোগাসন আৰু ষ্ট্ৰেচিং ব্যায়াম লঘুভাৱে কৰিব লাগে। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰাৰ বাবে কোনটো আয়ুৰ্বেদিক মিশ্ৰণ বিখ্যাত? অপশ্যনসমূহ হৈছে ক তুলসী আৰু আদাৰ ৰস, খ গৰম পানী, ঘ হালধি আৰু মৌ, ঘ নিমখীয়া পানী।
ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ক তুলসী আৰু আদাৰ ৰস। ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰাৰ বাবে তুলসী আৰু আদাৰ ৰস বিখ্যাত। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। নহৰুক কিয় প্ৰাকৃতিক এণ্টিবায়'টিক বুলি গণ্য কৰা হয়? অপশ্যনসমূহ হৈছে ক মিঠা, খ শীতল, গ ভাল ৰং, ঘ এণ্টিবেক্টেৰিয়েল গুণ। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ঘ এণ্টিবেক্টেৰিয়েল গুণ। নহৰুত থকা এণ্টিবেক্টেৰিয়েল গুণৰ বাবে ইয়াক প্ৰাকৃতিক এণ্টিবায়'টিক বুলি গণ্য কৰা হয়। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। কোনটো খনিজ পদাৰ্থই ভিটামিন চিৰ সৈতে কাম কৰি ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে? অপশ্যনসমূহ হৈছে ক কেলচিয়াম, খ জিংক, গ আইৰণ, ঘ ছ'ডিয়াম। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন খ জিংক। জিংক নামৰ খনিজ পদাৰ্থই ভিটামিন চিৰ সৈতে কাম কৰি ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। ষ্টেমিনা বৃদ্ধিৰ বাবে কোনটো প্ৰাকৃতিক পানীয় উপকাৰী বুলি গণ্য কৰা হয়? অপশ্যনসমূহ হৈছে ক নাৰিকলৰ পানী, খ ঠাণ্ডা পানী, গ সোডা, ঘ ভিনেগাৰ। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ক নাৰিকল পানী। ষ্টেমিনা বৃদ্ধিৰ বাবে নাৰিকলৰ পানী উপকাৰী বুলি গণ্য কৰা হয়। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। ইনচুলিনৰ ভাৰসাম্যৰ বাবে কোনটো মছলা উপকাৰী বুলি গণ্য কৰা হয়? অপশ্যনসমূহ হৈছে ক ইলাচি, খ নিমখ, গ ডালচেনি, ঘ জলকীয়া। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন গ ডালচেনি। ইনচুলিনৰ ভাৰসাম্যৰ বাবে ডালচেনি আটাইতকৈ উপকাৰী বুলি গণ্য কৰা হয়। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। পুৰুষৰ শক্তি বৃদ্ধিৰ বাবে কোনটো শুকান ফল উপকাৰী বুলি গণ্য কৰা হয়? অপশ্যনসমূহ হৈছে ক কিচমিচ, খ চাহ, গ বাদাম, ঘ আখৰোট। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন গ বাদাম। পুৰুষৰ শক্তি বৃদ্ধিৰ বাবে বাদাম ফল আটাইতকৈ উপকাৰী বুলি গণ্য কৰা হয়। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। ষ্ট্ৰেছ হৰম'ন হ্ৰাস কৰাৰ বাবে কোনটো বনৌষধি বিখ্যাত? অপশ্যনসমূহ হৈছে ক অশ্বগন্ধা, খ নিম, গ হালধি, ঘ পদিনা। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ক অশ্বগন্ধা। ষ্ট্ৰেছ হৰম'ন হ্ৰাস কৰাৰ বাবে অশ্বগন্ধা নামৰ বনৌষধি বিখ্যাত। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। মাংসপেশীৰ শক্তিৰ বাবে কোনটো পুষ্টিকৰ উপাদান অপৰিহাৰ্য? অপশ্যনসমূহ হৈছে ক নিমখ, খ চেনি, গ চৰ্বি, ঘ প্ৰ'টিন। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ঘ প্ৰ'টিন। মাংসপেশীৰ শক্তিৰ বাবে প্ৰ'টিন নামৰ পুষ্টিকৰ উপাদান অপৰিহাৰ্য। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। গ্ৰীষ্মকালত শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বজাই ৰাখিবলৈ কোনটো পানীয় উপকাৰী? অপশ্যনসমূহ হৈছে ক বেলৰ চৰ্বত, খ সোডা, গ ঠাণ্ডা পানী, ঘ ঠাণ্ডা কফি। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ক বেলৰ চৰ্বত। গ্ৰীষ্মকালত শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বজাই ৰাখিবলৈ বেলৰ চৰ্বত উপযোগী। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। দুৰ্বলতাৰ ক্ষেত্ৰত কোনটো মিশ্ৰণে শক্তি প্ৰদান কৰে বুলি ধৰা হয়? অপশ্যনসমূহ হৈছে ক চাহ আৰু বিস্কুট, খ নিমখ আৰু পানী, গ মৌ আৰু নেমু, ঘ মৌ আৰু ঘি। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ঘ মৌ আৰু ঘি। দুৰ্বলতাৰ ক্ষেত্ৰত মৌ আৰু ঘি মিশ্ৰণে শক্তি প্ৰদান কৰে বুলি ধৰা হয়। আজিৰ একেবাৰে শেষৰ প্ৰশ্নটো হৈছে কোনটো ফলে তেজ বিশুদ্ধ কৰে? অপশ্যনসমূহ হৈছে ক লিচু, খ কল, ঘ আমলখি, ঘ ডালিম। এই প্ৰশ্নটো তোমালোকৰ বাবে ৰখা হৈছে। উত্তৰটো কমেণ্টত দিবলৈ যত্ন কৰিবা। ভিডিঅ'টো শেষলৈকে দেখাৰ বাবে ধন্যবাদ। যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে এটা লাইক কৰি দিব আৰু যদি এনেকুৱা ধৰণৰ আৰু কিছুমান নজনা প্ৰশ্নসমূহৰ উত্তৰ জানিব বিচাৰে তেনেহ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। থেংক ইউ।